MK জুৱেলাৰী বৰ্তমান সমগ্ৰ অসমৰ এটি চিনাকি নাম MK জুৱেলাৰী 24 বছৰে নিষ্ঠা সততাৰে ৰাইজৰ সেৱাত গুণগত উন্নত মানদণ্ডৰ হলমাৰ্কযুক্ত সোণ ৰূপ হীৰা আদি গহনা গাঁথৰিৰ বৰ্তমান এটি অত্যাধুনিক সম্ভ্ৰান্ত চালে চকুৰোৱা শ্বৰুমলৈ পৰিণত হৈছে ৰাইজৰ আপোন জুৱেলাৰী MK জুৱেলাৰী। বিয়া বাৰু জন্মদিন বা অন্য কোনো বিশেষ মুহূৰ্তত আপোনজনক যদি সোণ ৰূপ হীৰা বা অন্য যিকোনো গহনা উপহাৰ দিব বিচাৰে তেন্তে MK জুৱেলাৰীক সদায় পাব আপোনালোকৰ কাষত। প্ৰিয় গ্ৰাহকসকলৰ যদি সোণ ৰূপ বা তাম আদি গহনা গাঁথৰিৰ কোনো সমস্যা থাকে তেন্তে আমি আমাৰ নিজা কাৰখানাত ততাতৈয়াকৈ গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তৎক্ষণাত সমাধা কৰোঁ। আপোনাৰ মৰমৰ পুত্ৰ বা জীয়ৰীৰ শুভ বিবাহৰ বাবে আমাৰ শ্বৰুমত হলমাৰ্কযুক্ত বিয়াৰ সম্পূৰ্ণ গহনা পোৱা যাব উচিত মূল্যত আৰু উচিত মানদণ্ডত। পুৰণি সোণৰ গহনা সলনি কৰি অত্যাধুনিক ন ডিজাইনৰ গহনা আমাৰ MK জুৱেলাৰীৰ পৰা ক্ৰয় কৰিব পাৰিব। প্ৰিয় গ্ৰাহকসকলক সম্পূৰ্ণ বিশ্বাসযোগ্যতাৰে আমাৰ শ্বৰুমৰ পৰা কোনো অসুবিধা নোপোৱাকৈ সেৱা আগবঢ়োৱাই আমাৰ একমাত্ৰ লক্ষ্য। গতিকে আজিয়েই সপৰিয়ালে আহক আমাৰ শ্বৰুম MK জুৱেলাৰীলৈ আৰু লৈ যাওক আপোনালোকৰ সপোনৰ গহনা গাঁথৰিসমূহ। আমাৰ ঠিকনা MK জুৱেলাৰী ৰূপহীয়ালি ষ্টুডেণ্ট গেলেৰীৰ কাষত। নমস্কাৰ, নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস। চাওক আজিৰ বাতৰি। নামৰূপৰ মেধাৱী শিশু গুণগুণৰ ষষ্ঠ স্মৃতি দিৱসৰ উপলক্ষে এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত জুবিন গাৰ্গৰ কণ্ঠ নগা পাহাৰ শীৰ্ষক গীতটি উন্মোচন কৰা হয়। চাওক আমাৰ এই প্ৰতিবেদনটি। নামৰূপৰ মেধাৱী শিশু গুণগুণৰ ষষ্ঠ স্মৃতি দিৱস উপলক্ষে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত জুবিন গাৰ্গৰ কণ্ঠ নগা পাহাৰৰ শীৰ্ষক এটি গীত উন্মোচন কৰা হয়। উল্লেখযোগ্য যে অসমৰ সংগীত জগতৰ অন্যতম মহিৰো শিল্পী পেঞ্চনাৰ সূৰ্য ভাগৱতীয়ে উন্মোচন কৰা গীতটিৰ কথা গুণগুণৰ মাতৃ গীতাঞ্জলি ভাগৱতীৰ। ইয়াৰ পূৰ্বে প্ৰতিবছৰে গুণগুণৰ অভিভাৱক দেৱৰাজ ভাগৱতী আৰু গীতাঞ্জলি ভাগৱতীয়ে অসমৰ প্ৰসিদ্ধ সংগীত শিল্পীৰ কণ্ঠৰে একোটাকৈ গীত প্ৰস্তুত কৰি আহিছে। গুণগুণৰ জন্মৰ পৰা আদি কৰি তাৰ নামাকৰণৰ পৰা আদি কৰি আনকি গান চান শিকোৱালৈকে সকলোকে মই মোৰ দুই হাতেৰে কৰা। গতিকে সেইকাৰণে বুকুৰ মাজত সোমাই থকা ছোৱালীজনী আৰু 8 বছৰ জীয়াই থাকি তাৰপিছত গুচি যোৱাটো কিমান হৃদয় বিদাৰক সেইটো ক'বলৈ দিগদাৰী হয়। গতিকে আৰু ছোৱালীজনী অসাধাৰণ প্ৰতিভাশালী আছিলে, যি ক্ষেত্ৰতে যায় সকলোতে সাফল্য কঢ়িয়াই বুটলি আনে। গতিকে সেই ছোৱালী আমি আশা কৰিছিলোঁ ভৱিষ্যতে ভাল মানে বেলেগ কিবা কৰিব, কিন্তু অকালতে গুচি গ'ল। এই দুখটো আছে। বিশেষ কি ক'ম, তাই আজি এই অনুষ্ঠানটোত খালি মই এটা কথা কৈছোঁ যে আমি সকলোৱে বহুত মানে মই দুখ দেখিছোঁ, বহুত মানুহৰ দুখবিলাক ব্যক্তিগত হৈ থাকে আৰু ঘৰতে সীমাবদ্ধ হৈ থাকে। কিন্তু মই এই পৰিয়ালটো দেখিছোঁ, ইহঁতে মোৰ ভতিজা হয়, এই পৰিয়ালটো দেখিছোঁ এটা অনন্য অভিনৱ প্ৰচেষ্টা এটা চলিছে। সেইটো কি যে তেওঁলোকে এই দুখখিনিৰ পৰা এটা সৃষ্টি কৰিব খুজিছে। যে এই পৃথিৱীত যিখিনি মই কৈছোঁ যে আমাৰ মহৎ যিবিলাক সৃষ্টি সাহিত্য সংস্কৃতি এই সকলোবিলাকৰ আঁৰত কিন্তু দুখৰ বহুত ডাঙৰ ডাঙৰ সাগৰ থাকে, তাৰ ওপৰতে সৃষ্টি হয়। সেই দুখখিনি আমি নেদেখোঁ। মহাভাৰত ৰামায়ণ আদি কৰি যেনেকৈ সেই ৰামায়ণত যেনেকৈ এই কাৰণটো মাৰি দিলে, চৰাইহাল মৰিলে, তাৰপিছত কাব্য লিখিলে আমাৰ বাল্মীকিয়ে, এই দুখখিনি তাৰপিছত কাব্য সৃষ্টি হ'ল। সেই তেনেকৈ পৃথিৱীৰ সকলোতে এই মহান মহান সৃষ্টিবিলাক হৈছে এই দুখৰ পৰা। গতিকে আজি এই আমাৰ গুণগুণৰ মাক আৰু দেউতাকে এটা অভিন্ন প্ৰচেষ্টা লৈছোঁ। মই খুব কম দেখিছোঁ দেই, মই নাহৰীয়াত ঘৰ আৰু ইয়াতো মই 67 চনৰ পৰা আছোঁ। এই অভিন্ন প্ৰচেষ্টাটো মই প্ৰায় নেদেখাৰ নিচিনা যে এটা সৃষ্টিশীল প্ৰক্ৰিয়া লৈ কেনেকৈ দুখখিনিক লৈ যাম, লৈ গৈছে। সেইটো কাৰণে শেষত গৈ বিভিন্ন ধৰণৰ অসমৰ বৰেণ্য কণ্ঠশিল্পীসকলৰ দ্বাৰা গীতমান গাইছে প্ৰতি বছৰে, আৰু শেষত অসমৰ সৰ্বোচ্চ স্তৰৰ কণ্ঠশিল্পী জুবিন গাৰ্গৰ হয়তো এই গীতটো গাইছে।
এইটো কম সাফল্য নহয় সেইকাৰণে মই পৰিয়ালটোক এওঁলোকক মানে আশীৰ্বাদেই নহয় মই ওলগ জনাইছোঁ বিশেষ নকওঁ ধন্যবাদ গীতটিৰ উন্মোচন অনুষ্ঠানত সাহিত্যিক বেবী মহন্ত কবি গৌৰী সুবেদাৰ বৰা অনিতা গগৈ আবৃত্তিকাৰ বৰ্ণালী চেতেকে প্ৰমুখ কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত আছিল সঁচাকৈ এটা ব্যক্তিক্ৰমী অনুষ্ঠান বুলি ক'ব লাগিব মানুহ পৃথিৱীলৈ আহে আৰু যায় কিন্তু তেওঁৰ যে স্মৃতিটো এনেকৈ মাক দেউতাকে হয়তো মই আজিলৈকে এনেকুৱা অনুষ্ঠান ইমান যে ঢুকোৱাৰ পাছতো পাতে মানুহে অনুষ্ঠান কৰে ডাঙৰ মানুহে কিন্তু তেওঁলোকে স্মৃতিটো ইমান ধুনীয়াকৈ তেওঁৰ স্মৃতিৰ বজাই ৰাখিছে বুকুত লৈ ফুৰিছে যেন গুণগুণৰ পৰা তেওঁলোকে বহুতখিনি আৰু সৃষ্টি কৰিবলৈ যেন সুবিধা পাইছে গুণগুণৰ কাৰণে মাকে এতিয়া ইমান ধুনীয়া ইমান শব্দ ইমান ধুনীয়া গীত লিখাৰ প্ৰয়াস কৰিছে হয়তো আগলৈ উন্নতি হ'ব আৰু এই পিতৃ মাতৃ হিচাপে তেওঁলোকে যিখিনি কৰণীয় কৰিছে তাত সঁচাকৈ শলাগ ল'বলগীয়া মই দুআষাৰীয়াকৈ কৈছোঁ ভগৱানৰ ওচৰত গুণগুণ যেন য'তেই আছে তেওঁ ভালে কুশলে থাকক আৰু তেওঁৰ মাক দেউতাকক তেওঁ যেন তেওঁৰ আত্মাৰ পৰা যেন সদায় মাক দেউতাকৰ মনত যেন তেওঁ সদায় জীয়াই থাকে সেইটোকে মই কামনা কৰিছোঁ ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ চিন্তা কৰিছোঁ মাক দেউতাকো কুশলে থাকক আৰু গুণগুণ যেন য'ত আছে তাতে তেওঁ কুশলে থাকক ইমানকে কৈ আচলতে গুণগুণ 2018 চনত ঢুকোৱাৰ পাছত আমি সেইটো সময়ত আমাৰ একমাত্ৰ ছোৱালী আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল আমি মাক দেউতাক হিচাপে আমি সেই দুখত আমি বহুত কান্দিলোঁ সেইটো সময়ত বহুত দুখ এই দুখটোতো সদায় থাকি যাব মৰা দিনাখনলৈকে থাকিব কিন্তু আমি চিন্তা কৰিলোঁ যে এই দুখখিনিক কেনেকৈ মানে কিবা এটা বেলেগ সৃষ্টিশীল কিবা কামত মানে প্ৰয়োগ কৰিব পৰা যায় নেকি গতিকে তেতিয়াৰ পৰাই আমি বিশেষকৈ মোৰ পত্নী গীতাঞ্জলি বৰকটকী ভাগৱতী তেওঁ লিখা মেলা কৰে তো তেওঁ গীত লিখিলে সেই গীত আমি প্ৰথমৰ পৰাই আজি 6 বছৰত ভৰি দিছে তাইৰ মৃত্যু গতিকে আমি এই 6 বছৰত আমি 6টা গান আমি তাইক মানে শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে আমি প্ৰতি বছৰ আমি উন্মোচন কৰি আহিছোঁ ৰিলিজ দি আহিছোঁ তো হৰ্ষিতা ভট্টাচাৰ্যজী তাৰপিছতে পুলক বেনাৰ্জী আৰু আমাৰ শান্তাওজী বাইদেউ আৰু এতিয়া আমি শেষৰবাৰ আমাৰ এতিয়া জুবিন গাৰ্গক অসমৰ জুবিন গাৰ্গক আমি এপ্ৰ'চ কৰিছিলোঁ তেওঁ গীতটো আমাৰ গালে গীতটি সুৰ সংগীত সকলো কৰিছে শেখৰ জ্যোতি গোস্বামীয়ে গতিকে আমাৰ এইটো এটা সংকল্প আমি জীয়াই থকালৈকে আমি তাইৰ স্মৃতিত তাইক গুণগুণ আমাৰ প্ৰথম সন্তান আছিল তাই খুব মানে প্ৰতিটো বিষয়তে খুব বেছি তাই আগ্ৰহী আছিল আৰু প্ৰতিটো বিষয়তে খুব বেছি পাৰদৰ্শিতা তাই দেখুৱাবলৈ সক্ষম হৈছিল খুব সুন্দৰ গীত গাইছিল কিন্তু মানে দুৰ্ভাগ্যক্ৰমে তাই লিউকমিয়া হৈ আমাক এৰি থৈ গুচি যাব লগা হ'ল কিন্তু তাই যেতিয়া জীয়াই আছিল তাই মোৰ লেখাৰ অনুপ্ৰেৰণা আছিল মই একেবাৰে সৰু কালৰ পৰা ক্লাছ 7ৰ পৰা লিখা মেলাৰ লগত জড়িত আছিলোঁ যদিও বিবাহ পাশত আবদ্ধ হোৱাৰ পিছত মোৰ লিখা মেলাৰ পৰা মই আঁতৰি আহিব লগা হ'ল আৰু যেতিয়া গুণগুণ লাহে লাহে ডাঙৰ হৈ আহিলে এদিন তাই মোক কৈছিল যে তাই খুব ভাল গান গাইছিল তাই মোক কৈছিল যে মা তুমি গান লিখিবা আৰু সেই গানবোৰ মই গান লিখিছিলোঁ তেতিয়া মই নাজানো এইবোৰ গান হয় নে নহয় কিন্তু মই গানবোৰ লিখি পেলাই বহীৰ মাজতে থৈ দিছিলোঁ কেতিয়াবা তাইক খুৱাব সময়ত মই গানবোৰ গাওঁ তাইক খুব শুনি শুনি টোপনি যায় তাৰপিছত দুৰ্ভাগ্যক্ৰমে যেতিয়া তাই লিউকমিয়া হ'ল আৰু তাতে ৰং ট্ৰিটমেণ্ট হৈ পেলাই আমাক এৰি থৈ গুচি গ'ল খুব কম বয়সতে তেতিয়া মই ভাবিলোঁ যে প্ৰতিটো মৃত্যু তিথিতে তাইক মই মোৰ তাইৰ বাবে লিখা গীতেৰে শ্ৰদ্ধাঞ্জলি জনাম সেই সূত্ৰে মই প্ৰতি বছৰে একোটা গান তাইৰ নামত উৎসৰ্গা কৰি আহিছোঁ আৰু অসমৰ বিভিন্নজন বৰেণ্য ব্যক্তিয়ে সেই গীতবোৰত কণ্ঠদান কৰি মোক উৎসাহ যোগাইছে ডিজি বৰাৰ ৰিপৰ্ট নিউজ নাও।